হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত এটা শ্বৰ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। চাওকচোন ভিডিঅ'টো। ঠাণ্ডাৰ দিনৰ একদম পাচলি খেতিৰ পৰা আপোনালোকলৈ এই ভিডিঅ' এটা দিছোঁ। এয়া মই পিঁয়াজৰ পাত ছিঙি আছোঁ পকৰি খোৱাৰ কাৰণে, আৰু এয়া হৈছে আপোনাৰ চিনাকবিৰ পাত মই পূৰা ছিঙি আছোঁ। আৰু মানে কি জানেনে, এইবাৰ নতুনকৈ লগাইছিলোঁ যে ইয়াৰ আগৰ সৰু সৰু ভিডিঅ'বোৰত আপোনালোকক মই আপডেট দিয়ে আছিলোঁ, আৰু এনেকুৱা ডাঙৰ হৈছে। আৰু চাওক, এয়া আমি শাক খাৰ কাৰণে পূৰা মই ছিঙি আছোঁ। আৰু এয়া চাওক, ওচৰৰ পৰা একদম মানে কি তলৰবিলাক কি কৰি আছোঁ, ছিঙি আছোঁ। মানে ওপৰতেহে আৰু বেছি শকত হ'ব, আৰু পাতবিলাক নতুন পাত ওলাব সেইকাৰণে। আৰু এইফালে কবি আছে, ফুলকবি আছে, কি আছে। মই প্ৰথমতে আমাৰ এসাজৰ হোৱাকৈ পাতকেইটা প্ৰথমতে ছিঙি লওঁ, তাৰপিছত বাকীখিনি আপোনালোকক দেখাই আছোঁ। আৰু এয়া হৈছে গোটেই কি, আৰু এই শাকৰ চস্তা মানে বনোৱা গৰুটা মালিক হৈছে এইজন, তেওঁ মানে চাই আছে। আৰু এইফালে মই এইবাৰ ছিঙিম লাই পাত। এয়া বৰলাই আছে, চিনালাই আছে, আৰু এয়া বৰলাই নে কি লাই কয় এইটো, এই লাই পাত আৰু মুঠতে কেঁচাই খাব পাৰি, ৰান্ধি খাব পাৰি, ভাজি খাব পাৰি। কবিৰ মাজে মাজে আছে, এইবিলাক অলপ ছিঙি আছোঁ মই। মানে মই এই শাক, ঠাণ্ডাৰ দিনত শাক মানে পূৰা খাই ভাল পাওঁ। চবেই অৱশ্যে ভালে পায়, সেউজীয়া শাক পূৰা ভিটামিন আছে, আৰু একদম ঘৰৰ গোবৰ সাৰেৰে বনোৱা। বেছি মটমটা হোৱা নাই, মানে কি ক'ম আৰু, বেলেগ ৰাসায়নিক সাৰ দিয়া নাই না, পূৰা গোবৰ সাৰৰে। গতিকে আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভালেই পাব। আৰু মোৰ ভিউৱাৰ্ছবিলাকক দিব পাৰিলেতো ভালেই হ'ল। আমাৰ ওচৰৰ যদি কোনোবা আছে আহিব পাৰে, আমাৰ ঘৰৰ শাক লৈ যাব পাৰে খাবৰ কাৰণে, আৰু দূৰৰবিলাককতো আৰু দিয়া সম্ভৱেই নহ'ব। এইখিনি অৱশ্যে কি হৈ গৈছে, মানে শেষে হ'ল আৰু মোটামুটি, আৰু নতুনকৈ বেলেগ ঠাইত কৰা হৈছে। কিন্তু বহুত বেছি নহয়, আমাৰ ঘৰৰ মানুহখিনি খোৱাৰ কাৰণেহে। আৰু মাজে মাজে মূলাও আছে, মূলা শাকো খোৱা যায়। আৰু আনফালে আহিছে চুকাৰ সৰু এটা মই দিছোঁ, কিন্তু এতিয়া চুকাৰ মানে একদম তলৰ পাতকেইটাহে অলপ পুৰঠ হৈছে, সেইখিনি মই অলপমান ছিঙি আছোঁ। মানে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ, কিন্তু একদম বহুত বেছি টেঙা হোৱা নাই চুকাখিনি, মানে পুৰঠো বেছি হোৱা নাই। তথাপি মানে তলৰ পাতখিনি ছিঙি দিলেহে আৰু নতুন পাত ওলাব, সেইকাৰণে মই যিখিনি অলপ পুৰঠ হৈছে সেইখিনি ছিঙি দিব খুজি আছোঁ। আৰু মাজে মাজে কবিও ৰুই দিছে, কিন্তু কি হৈছে, চুকাখিনি অলপমান মানে ঘন হৈছে বেছি। এইটো উঘালি দিলেওতো আৰু বেয়া হ'ব, সেইকাৰণে উঘালি দিয়া নাই। সেইকাৰণে পাতবিলাক ছিঙি অলপ মানে কি কৰি দি আছোঁ, পাতল কৰি দি আছোঁ। আৰু যিহেতু নতুন আৰু পাত ওলাব পাৰে। কোনে কোনে চুকা টেঙা খাই কমেণ্ট কৰি জনাবচোন। মই কিন্তু বহুত বেছি ভাল পাওঁ, মাছেৰে চুকা খাইতো বহুত বেছি ভাল লাগে, চুকা টেঙাৰে মাছ। কিন্তু মই যিহেতু